বিহুৰ পিছত এইবাৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ সাজু হৈছে ঝুমুৰ। ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰত চিনাকি কৰাৰ লক্ষ্য অসম চৰকাৰৰ। অহা ২৪ ফেব্ৰুৱাৰীত ৮,০০০ ঝুমুৰ নৃত্যশিল্পীয়ে নাচিব একেলগে। গুঞ্জৰিত হ'ব পাতা তোলাৰ গান। অসমৰ অন্যতম দ্বিতীয় বৃহৎ জনগোষ্ঠী স্বাহ জনগোষ্ঠী জিলিকি উঠিব বিশ্ব দৰবাৰত। ইতিমধ্যে বিহুৱে গঢ়িছে বিশ্ব অভিলেখ। এইবাৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত চিনাকি কৰাৰ লক্ষ্য আগত বান্ধি লৈছে অসম চৰকাৰে। অহা ২৪ ফেব্ৰুৱাৰীত ৮,০০০ ঝুমুৰ নৃত্যশিল্পীয়ে বিশ্ব ৰেকৰ্ডৰ বাবে একেলগে নৃত্য প্ৰদৰ্শন কৰিব। তাৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ। শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰবাম চাহ বাগিচাত ঝুমুৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ডিমৌ, নাজিৰা আৰু আমগুৰিৰ ৩০০ শতাধিক নাচনীয়ে। বাজি উঠিছে মাদল বাঁহী। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক চাহ জনগোষ্ঠীৰ লোকসকলে আদৰণি জনোৱাৰ সমান্তৰালকৈ উৎফুল্লিত হৈছে। তেওঁলোকৰো যে কিছু ৰঙীন সংস্কৃতি আছে ভাল লগা প্ৰথা, সেয়া বিশ্ববাসীয়ে গম পাব। এয়া কম ভাল লগা কথা নাই। খুব আনন্দৰ কথা আমাৰ বাবে। আমাৰ যিটো ঝুমুৰ আগতে গৰমডাল পুতি আমি আক্ৰাম নচা যিটো নৃত্য আছিলে, আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা এই কাৰ্যক আমি খুব আনন্দিত হৈছোঁ। আৰু ইয়াক আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি বলিষ্ঠ পদক্ষেপ, ইয়াক আমি সুন্দৰকৈ গ্ৰহণ কৰিছোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। যিহেতু ঝুমুৰৰ লগত মই নিজে অভিলেখ হৈ আছো আৰু মাষ্টাৰ ট্ৰেইনাৰ হিচাপে ভাল লাগিছে। বঢ়িয়া লাগিছে আমাক। আমি শিকাব আহিছো, আমাৰ চবে সাজু হৈছে গুৱাহাটীত নাচিবলৈ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌতো চলিছে ঝুমুৰৰ প্ৰশিক্ষণ। ডিমৌ সমষ্টিৰ অন্তৰ্গত কলিয়াপানী চাহ বাগিচা খেলপথাৰত ঝুমুৰ প্ৰশিক্ষণস্থলীত উপস্থিত হ'লগৈ বিধায়ক সুশান্ত বৰগোহাঁই। কান্ধত আঁৰি ল'লে মাদল, ৰোমন্থন কৰিলে ল'ৰালিৰ স্মৃতি। ঝুমুৰ বাদ্য বজাই প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে বিধায়কজনে। কেৱল উজনি অসমতে নহয়, নামনিতো চলিছে ঝুমুৰৰ প্ৰস্তুতি। এই নৃত্যত অংশগ্ৰহণৰ বাবে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী মান্দাকাটা চাহ বাগিচাৰ ঝুমুৰ শিল্পীসকলক লৈ চলিছে প্ৰশিক্ষণ কাৰ্যসূচী। মাদলৰ তালে তালে নাচিছে ভাই ভনীসকলে। প্ৰস্তুতি খুবেই ভাল হৈছে। আমাক ৩০০জন মাষ্টাৰ ট্ৰেইনাৰ চিলেক্ট কৰি দিয়া হৈছে। তেওঁলোকে বেলেগ বেলেগ বিভিন্ন জিলাত গৈ পেলাই তেওঁলোকে এতিয়া প্ৰশিক্ষণ প্ৰদান কৰি আছে। দুটা ফেজত পাতিছে। আপোনাৰ ২০ তাৰিখৰ পৰা ২৩ তাৰিখৰ ভিতৰত হ'ব এটা ফেজ, তাৰপিছত ২৮ তাৰিখৰ পৰা ৩১ তাৰিখৰ ভিতৰত ছেকেণ্ড ফেজটো ষ্টাৰ্ট হ'ব। নাচনী হ'ব আমাৰ ৬,০০০ আৰু ল'ৰা ইনষ্ট্ৰুমেণ্ট ঢোল তাল মিলাই আমাৰ টোটেল হ'ব ২,০০০ আৰু কামৰূপ জিলাৰ আমাৰ টাৰ্গেট হৈছে ৬৪জন। যিটো ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত মেগা ইভেণ্ট প্ৰগ্ৰেম এটা হ'বলৈ গৈ আছে, য'ত ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব। লগতে আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। সেই ইভেণ্টলৈ যোৱাৰ কাৰণে আমি যিটো প্ৰাৰম্ভিক আমাৰ প্ৰশিক্ষণ, সেই প্ৰশিক্ষণটো আমি মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি মান্দাকাটা বাগানত ইয়াত অনুষ্ঠিত কৰিছোঁ। এনেকৈ এতিয়া অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা চাহ বাগিচাসমূহৰ ঝুমুৰ দলসমূহক লৈ চলিছে প্ৰশিক্ষণৰ লগতে নিৰ্বাচন প্ৰক্ৰিয়া। হাত উজান দিছে এই নৃত্যৰে জড়িত প্ৰতিজন লোকে। ব্যুৰো ৰিপৰ্ট NKTV+।